সোণাপুৰৰ কচুতলিত পুনৰ সন্দেহজনক লোকৰ বিচৰণ আৰু বাংলাদেশৰ পৰা আহিছে বুলি লোক দুজন জানিব পৰা গৈছে সবিশেষ জনাই আছো আৰু সোণাপুৰৰ কচুতলিত পুনৰ সন্দেহজনক লোক দুজনক ইতিমধ্যে আটক কৰা হৈছে সোণাপুৰৰ কচুতলিত পুনৰ সন্দেহজনক লোকৰ বিচৰণ কৰিছে কচুতলিৰ সমীপৰ বাৰভূঞা গাঁৱত বিচৰণ কৰিছে সন্দেহজনক লোকে দুজন সন্দেহজনক লোকক আটক কৰিছে ৰাইজে 4 মাহ পূৰ্বে অসমত প্ৰৱেশ কৰিছিল লোক দুজনে বাংলাদেশৰ পৰা অসমত প্ৰৱেশ কৰা বুলি স্বীকাৰোক্তি দিছে ভিতৰত দুইজন লোকে জনৈক বাবু ড্ৰাইভাৰৰ সহযোগত অঞ্চলটোত প্ৰৱেশ কৰিছে সন্দেহজনক লোকে আৰু এই অভিযোগ উত্থাপন কৰিছে স্থানীয় বাসিন্দাসকলে শীঘ্ৰে বাবু ড্ৰাইভাৰক আটক কৰাৰ দাবী জনাইছে অঞ্চলবাসী ৰাইজে সোণাপুৰৰ কচুতলিত পুনৰ সন্দেহজনক লোকৰ বিচৰণ কৰিছে কচুতলিৰ সমীপৰ বাৰভূঞা গাঁৱত বিচৰণ কৰিছে সন্দেহজনক লোকে দুজন সন্দেহজনক লোকক আটক কৰিছে ইতিমধ্যে ৰাইজে 4 মাহ পূৰ্বে যিটো অসমত প্ৰৱেশ কৰিছিল লোক দুজনে ইতিমধ্যে সেই কথা স্বীকাৰোক্তি দিছে লোক দুজনে বাংলাদেশৰ পৰা অসমত প্ৰৱেশ কৰা বুলি স্বীকাৰোক্তি দিছে ধৃত দুইজন লোকে জনৈক বাবু ড্ৰাইভাৰৰ সহযোগত অঞ্চলটোত প্ৰৱেশ কৰিছে সন্দেহজনক লোকে আৰু এই অভিযোগ উত্থাপন কৰিছে স্থানীয় বাসিন্দাসকলে আৰু যাৰ বাবে শীঘ্ৰে বাবু ড্ৰাইভাৰক আটক কৰাৰ দাবী জনাইছে যি সময়ত কচুতলিত উচ্ছেদক লৈ ৰক্তাক্ত হৈ পৰিছিলে কচুতলি আৰক্ষী আৰু উচ্ছেদকাৰীৰ মাজত হতাহতি হৈছিলে ৰক্তাক্ত হৈ পৰিছিলে পৰিস্থিতি উত্তপ্ত হৈ পৰিছিল আৰু যাৰ ফলত ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰিছিলে আৰু সেই সময়তে এনেদৰে সোণাপুৰৰ কচুতলিত পুনৰ সন্দেহজনক লোকে বিচৰণ কৰাক লৈ বা বাংলাদেশৰ পৰা আহি অসমত এনেদৰে লোকে প্ৰৱেশ কৰাক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে চিন্তিত হৈ পৰিছে অঞ্চলবাসী আৰু যাৰ বাবে বাবু ড্ৰাইভাৰ নামৰ যেটো যিজন লোকে সেই লোক দুজনক আনিছিলে বা জনৈক বাবু ড্ৰাইভাৰৰ সহযোগত যিহেতু অঞ্চলটোত বহু বাংলাদেশে ইতিমধ্যে প্ৰৱেশ কৰিছে বা সন্দেহজনক লোকে প্ৰৱেশ কৰিছে এই অভিযোগ উত্থাপন কৰিছে স্থানীয় বাসিন্দাসকলে আৰু যাৰ অভিযোগত শীঘ্ৰেই বাবু ড্ৰাইভাৰক আটক কৰাৰ দাবী জনাইছে অঞ্চলবাসী ৰাইজে যিহেতু যি সময়ত কচুতলিৰ উচ্ছেদক লৈ এক ৰক্তাক্ত পৰিস্থিতিৰ সৃষ্টি হৈছিলে সেই কথা সকলোৱে অৱগত আৰক্ষী আৰু উচ্ছেদকাৰীৰ মাজত যি হতাহতি হৈছিলে যি ৰক্তাক্ত পৰিস্থিতিৰ সৃষ্টি হৈছিলে আৰু সেই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়ে যিহেতু ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰিছিল আৰু তাৰ মাজতে এনেদৰে সোণাপুৰৰ কচুতলিত পুনৰ সন্দেহজনক লোকে বিচৰণ কৰাক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কচুতলিৰ সমীপৰ বাৰভূঞা গাঁৱত বিচৰণ কৰিছে সন্দেহজনক লোকে দুজন সন্দেহজনক লোকক আটক কৰিছে ইতিমধ্যে ৰাইজে 4 মাহ পূৰ্বে অসমত প্ৰৱেশ কৰিছিলে লোক দুজনে বাংলাদেশৰ পৰা অসমত প্ৰৱেশ কৰা বুলি ইতিমধ্যে স্বীকাৰোক্তি দিছে ধৃত দুইজন লোকে জনৈক বাবু ড্ৰাইভাৰৰ সহযোগত অঞ্চলটোত প্ৰৱেশ কৰিছে সন্দেহজনক লোকে অভিযোগ উত্থাপন কৰিছে স্থানীয় বাসিন্দাসকলে আৰু এই অভিযোগৰ ভিত্তিতে শীঘ্ৰেই বাবু ড্ৰাইভাৰক আটক কৰাৰ দাবী জনাইছে অঞ্চলবাসী ৰাইজে একচুৱেলি মানে মই দোকান ৰাস্তাত বন্ধ কৰিব ওলাইছিলোঁ মই দোকান বন্ধ কৰাৰ আগতে মোৰ দুটা ভাইটি আছিলে আমাৰ এই ভোগালী যে বিহু আহিছে আমাৰ বৰ্তমান বিহুৰ মানে বিষয়ে আমি কিছুমান মানে তো আলোচনা কৰিবৰ কাৰণে অলপমান মানে আমি মানে ধৰিছিলোঁ ঠিক মানে বহুতে দুজন এনেকৈ আহি পেলাই আমি দেখিলোঁ এবাৰ কৈ কিনে চিনি নাপাওঁ আৰু ড্ৰেছটো দেখা পাই আমি মানে অলপ সন্দেহ কৰিলোঁ তো সন্দেহ কৰোঁতে সিহঁতক মানে সোধপোছ কৰোঁতে সিহঁতে ক'লে কি অমুক অমুক নাম আমি নাম সুধিলোঁ নামটো শুনি আমি মানে আমি মানে অবাক হৈ গ'লোঁ তো গতিকে নামটো শুনি আমি যে অবাক যেতিয়া হ'লোঁ আৰু সিহঁতৰ আমি আধাৰ কাৰ্ড বিচাৰিছোঁ আধাৰ কাৰ্ড নিদিয়ে পেন কাৰ্ড বিচাৰিছোঁ পেন কাৰ্ড নিদিয়ে নামটো আমাৰ সন্দেহ হ'ল ডাইৰেক্ট আমি সুধিছোঁ যে তোমালোক ক'ৰ পৰা আহিছা অসমীয়া বুজি নাপায় ক'লে তো মই সুধিলোঁ হিন্দীত হিন্দী বুজি পালে ডাইৰেক্ট কৈছে মোক মানে আমি মানে বাংলাদেশী তো বাংলাদেশী কোৱাৰ লগে লগেই মই মোৰ বন্ধু কংকন দত্তক মই এটা ফোন লগাই দিলোঁ তেখেতে মানে এইখিনি সম্পূৰ্ণ পদক্ষেপ ল'লে পদক্ষেপ লৈ আপোনালোকক মানে অৱগত কৰিলে আৰু থানাটো মানে অৱগত কৰিলে তেখেতসকলে আহি মানে সম্পূৰ্ণভাৱে মানে বিহিত ব্যৱস্থা ল'ম বুলি মানে আশা ৰাখিলোঁ আৰু আমাৰ সমূহ ৰাইজৰ ফালৰ পৰাও এইটো মানে অনুৰোধ জনালোঁ যাতে এই ধৰণৰ যাতে আমাৰ গাঁৱত আকৌ যাতে এনেকৈ মানে কোনো ধৰণৰ মানুহ মানে বাহিৰা মানুহ বহিৰাগত মানুহ মানে বাংলাদেশী মানুহ যাতে আমাৰ মানে ইয়াত মানে কোনো মানে পৰিৱেশ কৰিব নোৱাৰে আৰু আমি তাৰ কাৰণে মানে অনুৰোধ জনালোঁ তেখেত ক'ৰ হয় বুলি ক'লে বাংলাদেশী নিজে স্বীকাৰ কৰিছে নিজে স্বীকাৰ কৰিছে পিছত পুলিচে আহি কিনে লৈ গ'ল আমাৰ ৰেকৰ্ডিঙো আছে আমাৰ লগত ৰেকৰ্ডিং আছে তেখেতে মানে এই দুজনে একেলগে আমি মানে বাংলাদেশী হয় বুলি কৈছে সেইকাৰণে আমি গোটেইখিনি ক'লে কিবা দালালক 20,000 টকা দিয়া বুলি ক'লে কৈছে দালাল বুলি সিহঁতে এতিয়া দালাল কোন মোটামুটি গোটেইখিনি এতিয়া আইনে লৈ গৈছে আইনৰ ঘৰত যাব এতিয়া আইনে কি ব্যৱস্থা লয় গোটেই এনকুৱাৰী কৰিব
আইনৰ ফালৰ পৰা এইখিনি আমি গতাই দিছোঁ আইনক। আৰু কচুতলি আহা বুলি ক'লে তো কচুতলি বুলি কোৱা নাই, কিন্তু বাবু ড্ৰাইভাৰ কৈছে, নামটো কৈছে বাবু ড্ৰাইভাৰ। মানে তেখেতে কচুতলিৰ পৰা আহা বুলি ক'লে আৰু না কচুতলি কোৱা নাই, কিন্তু নামটো কৈছে বাবু ড্ৰাইভাৰ বুলি কৈছে, কিন্তু ৰাস্তা সিহঁতৰ ভুল হোৱা বুলি কৈছে অলপমান, কিন্তু ৰাস্তা ভুল হৈছে না কি নাজানো সেইটো, কিন্তু মোটামুটি কৈছে সিহঁতে আল্টিমেটলি আপোনাৰ তো বাবু ড্ৰাইভাৰ আমাৰ স্থানীয় ব্যক্তিজনে কৈছে যে বাবু ড্ৰাইভাৰ চিনি পাওঁ, তেখেতৰ ঘৰৰ কচুতলি বুলি কৈছে। এতিয়া কচুতলি হয় নহয় সেইটো আইনে এইটো সোধপোছ কৰি গম পাব। আইনে বৰ্তমান তেখেতসকলক লৈ গৈছে, তো তেখেতসকলে আইনে আৰু এজন হৈ যাব আৰু জনা একচুৱেলি মই দোকান বন্ধ কৰিব ওলাইছোঁ। হয়, আজি ৰাতি বাৰঘৰীয়া গাঁৱতে যিটো কচুতলি সংযোগী পথ, আজি সন্ধ্যা আজি ৰাতি 9:30 মান বজাত স্থানীয় যিখিনি যুৱক আছে সেই যুৱকে ইয়াত দুজন সন্দেহযুক্ত মিয়া বাংলাদেশী প্ৰত্যক্ষ কৰে। সোধপোছ কৰোঁতে তেনেকৈ কয় যে বাংলাদেশৰ পৰা অহা বুলি, আৰু ইয়াত কোনোবা বাবু ড্ৰাইভাৰ বুলি কৈ এজন আছে কচুতলি আপোনাৰ যিখন সোণাপুৰ গাঁৱৰ যি শ্মশানখন আছে, শ্মশানৰ ওচৰতে তাৰ ঘৰ। বাবু ড্ৰাইভাৰ তাৰ নাম লয়, বাবু কয়। স্থানীয় ৰাইজে তেনেকৈ চিনাকি কৰিছে। তাত আমি পুলিচক খবৰ দিলোঁ, মোকো খবৰ দিলে, খবৰ দিয়াত মই আহিলোঁ, দেখা পালোঁ। তাৰপিছত পুলিচক খবৰটো পুলিচে দুজনকে কাষ্টাডিত লৈছে, আৰু বাবু ড্ৰাইভাৰ যিজন তাৰ আমি এতিয়া সন্দেহ প্ৰকাশ কৰিছোঁ যে তেখেতৰ নেতৃত্বতে এনেকৈ বাংলাদেশী মিয়াসকল তেনেকৈ আহি কচুতলি পথাৰত এনেকৈ বসবাস কৰে, লেবাৰ কাম কৰে, বিভিন্ন ধৰণৰ লেবাৰ কাম কৰে। গতিকে অতি সোনকালে বাবু ড্ৰাইভাৰক আটক কৰিবলৈ আমি আৰক্ষী প্ৰশাসনক দাবী জনাইছোঁ। আৰু লগতে অতি গুৰুত্বপূৰ্ণ কথা যে তেওঁলোকে স্বীকাৰ কৰিছে তেওঁলোকে 4 মাহৰ আগত অসমত প্ৰৱেশ কৰিছে, ভাৰতবৰ্ষত প্ৰৱেশ কৰিছে, দালালক 20,000 টকা দিছে, আৰু তেওঁলোকৰ লগত চিম পোৱা গৈছে, বাংলাদেশৰ চিম পোৱা গৈছে। এইখিনি গোটেইখিনি সোণাপুৰ আৰক্ষী থানাত জমা দিয়া হৈছে, আৰক্ষীক জমা দিয়া হৈছে। গতিকে সোণাপুৰ আৰক্ষীক অনুৰোধ জনাইছোঁ অতি সোনকালে এই বাবু ড্ৰাইভাৰ নামৰ যিজন মানুহ আছে তেওঁক কৰায়ত্ব কৰি অধিক তদন্তৰে বাকীজনক এৰেষ্ট কৰিবলৈ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত। যিকোনো